নমস্কাৰ, মই ৰিম্পিছ কিটচেনৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পনীৰ। তাৰ বাবে মই 2টা পিঁয়াজ কাটি ৰাখিছিলোঁ আৰু 2টা বিলাহী আৰু অকণমান আদা নহৰু। এইখিনি এটা মিক্সি বাটিত মই পেষ্ট কৰি ল'ম। এইখিনি পেষ্ট কৰা হৈ গ'ল। মই কেইটামান কাজু বাদাম আৰু আখুগুটিও তিয়াই ৰাখিছিলোঁ, এইখিনিও পেষ্ট কৰি ল'লোঁ। এতিয়া এখন কেৰাহীত অকণমান ৰিফাইন তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই গোটা মছলাখিনি দি লৈছোঁ। ইয়াতে কেইটামান গোটা জিৰা, 3টা ইলাচি, 2 টুকুৰা ডালচেনি আৰু কেইটামান গোটা জালুক ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে ৰঙা হোৱাৰ পাছত পিচি ৰখা আদা, নহৰু, বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি ভালদৰে ভাজি ল'ম। আপোনালোকে যদি এনেদৰে পনীৰ বনাই খোৱা নাই, এবাৰ বনাই খাব, খুব টেষ্ট হয় খাবলৈ। এইখিনি ভালদৰে লৰাই লৈ ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি ব্যৱহাৰ কৰিছোঁ আৰু 1 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ জিৰা গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ ইয়াতে মই দি ভালদৰে লৰাই লৈছোঁ। এইখিনি মই তেল বিৰিঙি নহালৈকে ভাজি থাকিম। এয়া তেল বিৰিঙি আহিছে, মছলাখিনি ভজা হৈ গৈছে। এইখিনি সময়তে মই পিচি ৰখা কাজু বাদাম আৰু আখুগুটিৰ পেষ্টখিনি দি ভালদৰে লৰাই ল'ম। এয়া মিক্সি বাতিটো আওখালি ইয়াতে মই এই পানীখিনিও দি দিছোঁ। এইখিনি ভালদৰে মই ভাজি ল'ম। ইয়াতে মই এতিয়া পনীৰখিনি দি দিছোঁ। আপোনালোকে পনীৰখিনি ফ্ৰাই কৰি ব্যৱহাৰ কৰিব পাৰে। সেইখিনি ভালদৰে ভাজি লৈ ইয়াতে মই এতিয়া পানী দি দিছোঁ। মই গ্ৰেভি বেছি ডাঠো নকৰোঁ, বেছি পাতলো নকৰোঁ যিহেতু, সেইবাবে মই পানী ইমানখিনিয়ে দিম। আপোনালোকে প্ৰয়োজন অনুসৰি পানী দি ল'ব। এতিয়া অলপমান ভাজি ৰখা মখনাও মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। ৰেচিপিটো চাই ভাল পালে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ হাতত যদি ক্ৰীম থাকে তেনেহ'লে এইখিনি সময়ত অকণমান ক্ৰীম ব্যৱহাৰ কৰিব। মোৰ হাতত যিহেতু ক্ৰীম নাছিলে, সেইবাবে মই অকণমান গাখীৰৰ সৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰৰ সৰ দিলেও খাবলৈ খুব ভালেই হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। এয়া চাওকচোন, থালিখন পৰিৱেশন কৰি দেখুৱাইছোঁ আজি আমাৰ দুপৰীয়াৰ সাজত এনেকৈ চিম্পুলকৈ।